Hello students, আজি আমি পেটৰ কোৱেশ্চন কিছুমান কৰিম। সো কোৱেশ্চনৰ PDF টো মই তোমালোকৰ লগত শেয়াৰ কৰি দিম WhatsApp-ত। আৰু মই কোৱেশ্চনবোৰ মাল্টিপল চইচ কোৱেশ্চনবোৰ কৰি যাম আৰু তাৰ এক্সপ্লেনেশ্যনটো দি যাম লগতে। সো এই গোটেইবোৰ কোৱেশ্চন আগতে পেটত আহা কোৱেশ্চন, সো তোমালোকে ভালদৰে কৰিবা। The velocity of simple pendulum in its equilibrium position is ইকুইলিব্ৰিয়াম পজিশ্যনত ভেল'চিটি কেৱল মেক্সিমাম হ'ব মাজত। ইকুইলিব্ৰিয়াম পজিশ্যন মানে মাজত দেখাইছোঁ ৰ'বা। চ' এইটো তোমাৰ পেণ্ডুলাম। ইয়াত এটা ৱেট লাগি আছে, ষ্ট্ৰিংডাল ইয়াত ফিক্স হৈ আছে। এই যোনটো মিড পজিশ্যন এইটো হৈছে ইকুইলিব্ৰিয়াম পজিশ্যন। চ' যেতিয়া ইয়াৰ পৰা মই ডিছপ্লেচ কৰোঁ, এতিয়া এক্সট্ৰিম পজিশ্যন পায়। ইয়াত কি হয়, ভেল'চিটিটো এইটো চাইডে আমাৰ মুভ কৰিলে তো চোৱা এই মিড পজিশ্যনৰ পৰা এইটো মই মিড পজিশ্যন অ' লৈছোঁ। অ'ৰ পৰা এলে আহোঁতে কি হৈছে, প্ৰথমতে ইয়াত এটা ভেল'চিটি হৈছে। ভেল'চিটিটো বেছি হৈ ইয়াত যেতিয়া জিৰ' হৈ গৈছে এডোখৰ ৰখি গৈছে। তো ভেল'চিটি ইয়াত যদি আমাৰ ছাপ'জ মই এক্সাম্পল লৈছোঁ 20 আছিলে মিটাৰ পাৰ ছেকেণ্ড, তো আহি ইয়াত যেনিবা মাজত ক'ৰবাত 10 মিটাৰ পাৰ ছেকেণ্ড হ'ল। তাৰপিছত এইটো পইণ্টত জিৰ' হ'ল কাৰণে ৰখি গ'ল। তাৰপিছত আকৌ উল্টা ডাইৰেকশ্যনত ভেল'চিটি লাগিব। ভেল'চিটি ইয়াত জিৰ'ৰ পৰা ষ্টাৰ্ট হ'ব, মাছ পালেহি 10 হ'ল, আকৌ ইয়াত পালেহি মেক্সিমাম 20 হ'ল। তাৰপৰা এইফালে আকৌ যাওঁতে আকৌ তোমাৰ যেতিয়া এইটো পইণ্ট পালেহি, ছাপ'জ 20 আছিলে মিড পইণ্টত, 20ৰ পৰা আহি আকৌ ইয়াত এইটো পইণ্টত আহোঁতে তোমাৰ 10 হ'ল। তাৰপিছত এইটো পইণ্টত আকৌ 0 হ'ল। তো 0 হোৱাৰ পাছত আকৌ এইটো উভতি আহিব। তো এইদৰে চলি থাকে। চ' মেক্সিমাম ভেল'চিটি ক'ত হয়, মিড পইণ্টত হয় বা ইকুইলিব্ৰিয়াম পজিশ্যনত হয়। এই পজিশ্যনটোক মেক্সিমাম ভেল'চিটি হয়, ইকুইলিব্ৰিয়াম পজিশ্যন। তো এইটো আনচাৰ হ'ব আমাৰ মেক্সিমাম। A wave complete 50 oscillation in 10 seconds. Find the frequency in hertz. So oscillationৰ এইটো কেনেকৈ কৰিম আমি, 50 oscillation কমপ্লিট কৰে 10 ছেকেণ্ডত। তো 1 ছেকেণ্ডত কিমান oscillation কমপ্লিট কৰিব, 5 oscillation কমপ্লিট কৰিব। তো ইয়াৰ ফ্ৰিকুৱেঞ্চি কিমান হ'ব, 5। তো ফ্ৰিকুৱেঞ্চি মানে কি, নাম্বাৰ অফ oscillation কমপ্লিটেড ইন 1 ছেকেণ্ড। চ' এইটো আমি কেনেকৈ কৰিম মই দেখাইছোঁ ৰ'বা। চ' ইয়াত দিছে যে কুৱেশ্যনটোত তোমাৰ কুৱেশ্যন দিছে 50 oscillation কমপ্লিট হয় 10 ছেকেণ্ডত। চ' 10 ছেকেণ্ডত কি হয় তোমাৰ 50 oscillation হয়। তো 1 ছেকেণ্ডত কিমান oscillation হ'ব, 50/10 মানে 5। তো নাম্বাৰ অফ oscillation ইন 1 ছেকেণ্ডটোক কয় ফ্ৰিকুৱেঞ্চি। চ' ফ্ৰিকুৱেঞ্চি হ'ব 5 হাৰ্টজ। তাৰপৰা আহিলে two waves has equal velocity and frequency if the wavelength of two waves are λ1 and λ2 respectively. তেতিয়া কি হ'ব, two waves have equal velocity and frequency, then the wavelength of the two waves are কিমান হ'ব। তো আমি এটা ফৰ্মুলা পাইছিলোঁ v = n λ, হয়নে নহয়। ইয়াত n আছিলে ফ্ৰিকুৱেঞ্চি আৰু λ আছিলে ৱেভলেংথ। তো আমি ফৰ্মুলাটো কৈছিলোঁ v = n λ। ইয়াত কি দিছে, আমাৰ n হৈছে ফ্ৰিকুৱেঞ্চি, v হৈছে আমাৰ ভেল'চিটি। চ' কি দিছে, দুইটা ৱেভৰে v1
ইজ ইকুৱেল টু v2 দিছে ডেট ইমপ্লাইড n lambda 1 ইজ ইকুৱেল টু n lambda 2 n গিটা কেলে ইকুৱেল হৈছে কাৰণ ফ্ৰিকুৱেন্সি ইকুৱেল বুলি দিয়ে দিছে আমাক কৈ দিছে যে দুইটাৰে ফ্ৰিকুৱেন্সি সমান সো এইগিটা কেনসেল গুচি গ'ল কাৰণে lambda 1 যোগ lambda 2 মানে তাহাঁতৰ ওয়েভলেংথ গিটাও সমান হ'ব তো আনসাৰটো হ'ব lambda 1 ইজ ইকুৱেল টু lambda 2 নাম্বাৰ C হ'ব lambda 1 is equal to lambda 2 lambda 1 is equal to lambda 2 the passer question to show a body oscillate 10 times in 1 second the time period of the time period of motion is so the time period কি আছিল আমাৰ time period আসলে যে number of oscillation complete in 1 second তো ইয়াত কি দিছে চোৱা আছে এ বডি অসিলেটস 10 টাইমস ইন 1 সেকেন্ড তো 1 সেকেন্ডত কিমান অসিলেট কৰে 10 টাইমস দ্য টাইম পিৰিয়ড অফ দ্য মোশন ইজ উলিয়াব লাগে সো 1 সেকেন্ডত যদি 10টা অসিলেশন কৰে তো এটা অসিলেশন কৰোতে কিমান সেকেন্ড লাগিব অসিলেশন কৰোতে আমাক লাগিব 1/10 সেকেন্ড তো হেতুক কয় টাইম পিৰিয়ড তো টাইম সেকেন্ড টাইম পিৰিয়ড হ'ব 0.1 সেকেন্ড টাইম পিৰিয়ড মানে কি time taken to complete one oscillation eta oscillation kiman lagibo 0.1 second lagibo number D tapahile the distance what distance a wheel of diameter 70 cm advances on completion at one round so eta round ghurute 70 cm diameter eta সকা কিমান আগলে যাব এটা আমি কেনেকৈ উলিয়াম সো সকাটো কি হয় তোমাৰ সকাটো কেনেকুৱা হয় এটা আমাৰ সকা হয় ইয়াৰ ডায়ামিটাৰ ডি তো এপাক ঘূৰতে কি হ'ব এই গোটেই পেৰিমিটাৰটো যিমান হ'ব এই আউটলাইনটো যিমান হ'ব সিমানটো ঘূৰিব হয়নে নহয় এই যোনটো পেৰিমিটাৰ এই যোনটো আউটলাইনটো যিমান হ'ব সিমান দূৰে যাব এপাকত তো আউটলাইনটো কেনেকৈ উলিয়াই পেৰিমিটাৰ ইজ ইকুৱেল টু পাই ডি কিমান দূৰ যাব পাই ডি দূৰ যাব তো ডায়ামিটাৰ দিছে 70 তো আমি সেইটো উলিয়াই দিম পাই ভ্যালু কিমান 3.14 আৰু ডি মানে কিমান আছে 70 সো এটো ক্যালকুলেট কৰি চাব লাগিব এটো ক্যালকুলেট কৰিছিলা কিমান পাম 210 ৰ ওচৰে পাজৰে পাম 210 তকৈ অকণ বেছি পাম সো আনসাৰ হ'ব 220 সেন্টিমিটাৰ তাহলে a body executing simple harmonic motion experience maximum force at mean position তো কি হয় simple harmonic motion maximum force experience কৰে mean positionত কাৰণ কি mean positionত velocity টো বেছি থাকে সেইটো হ'ব mean position The unit of frequency in SI system is kiman? Frequency unit is hertz. The question number 8 to show that time period of a simple harmonic motion is কি হ'ব কেনে কলিম আমাৰ ওমেগা আৰু 2 পাই দিয়া আছে আমি জানো যে এটা ফৰ্মুলা আছে v is equal to omega r ইয়াত যোনটো দিয়া আছে যে W আৰু W নহয় আসলে ওমেগা হয় ইয়াত v টো কি হয় লিনিয়াৰ ভেলোচিটি ওমেগা হৈছে অ্যাঙ্গুলাৰ ভেলোচিটি আৰু r হৈছে ৰেডিয়াস কি হয় চোৱা যেতিয়া বডি এটা সার্কুলার মোশন কৰে তো টোটাল ডিসটেন্স কিমান ট্ৰেভেল কৰিব তো আমি কেনেকৈ উলিয়াম সিম্পল হার্মনিক মোশন এটা সার্কুলার ডিসটেন্স কৈছে এটো r তো কিমান দূৰ মুভ কৰিব এই সার্কেলটোৰ পেৰিমিটাৰ কিমান হ'ব এই গোটেই আউটলাইনটো যিমান কিমান কৰিব তো কিমান হ'ব 2 পাই r তো ডিসটেন্স হ'ব
2 pi r আৰু টাইম টেকেন টু কমপ্লিট ওৱান অচিলেশ্যন এটা অচিলেশ্যন কৰোঁতে যোনটো টাইম লাগে সেইটো কি কয় টাইম পিৰিয়ড টি ইকুৱেল টু ওমেগা r r কেঞ্চেল টিটো ইফালে লৈ গ'লোঁ টাইম পিৰিয়ড ইকুৱেল টু কিমান পালোঁ 2 pi by ওমেগা তো আমাৰ ইয়াত কিমান হ'ব টাইম পিৰিয়ড চিম্পল হাৰমনিক মোশ্যন 2 pi by ওমেগা এইটো মনত ৰাখিবা তাৰমানে দ্য ফ্ৰিকুৱেঞ্চি ৰেঞ্জ অফ অডিবল চাউণ্ড শুনা চাউণ্ডৰ অডিবল চাউণ্ডৰ ফ্ৰিকুৱেঞ্চি কিমান 20 হাৰ্টছৰ পৰা 20 কিলো হাৰ্টছ নাম্বাৰ বি ভেলচিটি অফ চাউণ্ড ইন এয়াৰ ইজ এয়াৰত ভেলচিটি কিমান 332 মিটাৰ পাৰ ছেকেণ্ড তাৰপৰা দ্য ভেলচিটি অফ চাউণ্ড উইল বি মেক্সিমাম ইন তো মেক্সিমাম কিহত হয় চলিডত হয় ইয়াত কি কি দিছে আইৰণ ৱাটাৰ মাৰ্কাৰী এয়াৰ ইয়াত চলিড কি আইৰণ তো মেক্সিমাম কিহত হ'ব আইৰণত হ'ব চাউণ্ডৰ ভেলচিটি তাৰপিছত ইফ উই থ্ৰ' এ ষ্ট'ন ইন পণ্ড অফ ষ্টেণ্ডিং ৱাটাৰ দ্য ৱেভ প্ৰডিউচড ইজ কেনেকুৱা ৱেভ প্ৰডিউচ হয় পানীত যেতিয়া আমি শিলগুটি এটা দলিয়াওঁ যোনটো ৱেভ প্ৰডিউচ হয় সেইটো হৈছে ট্ৰেন্সভাৰ্চ ৱেভ তাৰপৰা হৈছে দ্য ভেলচিটি অফ চাউণ্ড ইন মইষ্ট এয়াৰ ইজ চেম এজ ডেট অফ দ্য এয়াৰ মোৰ দেন ডেট ইন ড্ৰাই এয়াৰ লেছ দেন ডেট ইন ড্ৰাই এয়াৰ নন অন টাইপ অফ কি হ'ব তো হ'ব লেছ দেন ডেট ইন ড্ৰাই এয়াৰতকৈ তিতা পানীত চাউণ্ডটো কম স্পীডত যাব তাৰপৰা আহিলে নিউটন এক্সপ্ৰেশ্যন ফৰ ভেলচিটি অফ চাউণ্ড ইজ ভি ইকুৱেল ৰুট অভাৰ কি আছিলে ৰ' বাই ই তো 14টো হ'ব ভি ইকুৱেল ৰুট অভাৰ ৰ' বাই ই ভি ইকুৱেল ৰুট অভাৰ ৰ' বাই ই তাৰ পাছৰটো কি আছিলে এইটো 1 হ'ব নাম্বাৰ 1 The speed of light is maximum in to lighter speed কিহত maximum হয় সবতছে ভেকুৱামত ইয়াৰ স্পীড হয় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড তাৰ পাছত বাকীবোৰত কমি কমি আহি থাকে ভেকুৱাম বা এয়াৰত সবতছে মেক্সিমাম স্পীড হয় লাইটৰ মাইক্ৰফোন কনভাৰ্ট চাউণ্ড ৱেভ ইনটু তো মাইক্ৰফোনত কি হয় আমি কথা কওঁ কথাখিনি কি হয় তাৰেদি গুচি যায় টেলিফোনৰ তাৰেদি গুচি যায় তো কি কৰে ইয়াত সাউন্ড ওয়েভটো আমাৰ ইলেক্ট্ৰিক্যাল সিগন্যালৰ কনভাৰ্ট কৰে the relationship between v frequency and v speed frequency n and wavelength lambda of sound is কি আছে v is equal to n lambda c number c v is equal to n into lambda তাৰপিছত the time period of a pendulum is 2 seconds the number of oscillation per second is তো কি আছে টাইম পিৰিয়ড যদি 2 সেকেন্ড হয় নাম্বাৰ অফ অসিলেশন 1 সেকেন্ডত কিমান হ'ব টাইম পিৰিয়ড হৈছে 2 সেকেন্ড নাম্বাৰ অফ অসিলেশন কমপ্লিট ইন 1 সেকেন্ড কৈছে ফ্ৰিকুৱেন্সি কিমান হ'ব 1/t তো 1/2 কৰিলে কিমান পাম আমি 0.5 তাবাহিলে সাউন্ড ওয়েভ ইজ এ কি মেকানিক্যাল ওয়েভ লংজিটুডিনাল ওয়েভ প্রেসার ওয়েভ নন সাউন্ড ওয়েভ তো কি হয় লংজিটুডিনাল ওয়েভ হয় the wavelength of transverse wave is lambda the distance between two consecutive crest and tau তো হেতু কিমান হ'ব ট্রান্সভার্স ওয়েভ কেনেকুৱা হয় এই হাইট গিটা কি কয় ক্রেস্ট আৰু লোৱাৰ পইণ্টটো কয় ট্ৰাফ তো দুটা ক্রিস্টৰ মাজত ডিসটেন্সটো কি হয় এটো হয় ল্যামডা বা ওয়েভলেংথ বা দুটা ট্ৰাৰ মাজতো ল্যামডা হয় তো এটা ক্রিস্ট আৰু ট্ৰাৰ মাজত কিমান হ'ব ইয়াৰ আধা হ'ব ল্যামডাৰ তো ক্রিস্ট পইণ্ট এটো ট্ৰাৰ পইণ্ট এই গোটেটোৰ আধা হ'ব এটো হ'ব ল্যামডা বাই 2
তো এটা ক্ৰিষ্ট আৰু ট্ৰাফৰ মাজত যোনটো ডিষ্টেঞ্চ সেইটো হ'ব λ/2 আৰু দুটা ক্ৰিষ্টৰ মাজত ডিষ্টেঞ্চ লেমডা হ'ব বা দুটা ট্ৰাফৰ মাজত ডিষ্টেঞ্চ লেমডা হ'ব মানে ৱেভলেংথ হ'ব আৰু এটা ক্ৰিষ্ট আৰু এটা ট্ৰাফৰ মাজত ডিষ্টেঞ্চ হ'ব λ/2 The wave of frequency 50 Hz travels in a medium with speed of 300 meter per second. The wavelength of the wave is কিমান হ'ব wavelength উলিয়াব লাগে frequency দিয়া আছে 50 Hz আৰু speed দিয়া আছে 300 meter per second এটো কেনেকৈ উলিয়াম আমি v is equal to n lambda আসলে ইয়াত স্পিড দিয়া আছে কিমান 50 মিটাৰ পাৰ সেকেন্ড সৰি স্পিড দিয়া আছে 300 ফ্ৰিকুৱেন্সি দিয়া আছে 50 তো ল্যামডা উলিয়াব লাগে তো ল্যামডা কিমান হ'ব 300 ডিভাইড বাই 50 মানে 6 মিটাৰ তো ওয়েভলেংথ কিমান হ'ব 6 মিটাৰ The speed of sound in air depends upon temperature of air, density of air, both A and B known of the above. তো কি হয় আমাৰ যোনটো সাউন্ডৰ ভেলোসিটি হেতু কিহৰ ওপৰত ডিপেন্ড কৰে দুইটাৰ ওপৰত ডিপেন্ড কৰে টেম্পাৰেচাৰ অফ দা এয়াৰ আৰু ডেন্সিটি অফ দা এয়াৰ দুইটাৰ ওপৰত ডিপেন্ড কৰে Speed of sound depends on both temperature of the air and density of the air. To option number C. Tapahile the wave of a frequency 60 Hz travels in a medium with speed of 300 meter per second. The wavelength of the wave is etu eke v is equal to n lambda use korim. V to 300 frequency 60 lambda uliaba lage. তো ল্যামডা কিমান হ'ব 300 ডিভাইডেড বাই 60 তো পাম কিমান আমি 5 মিটাৰ তাৰ পাহিলে the time period of a simple pendulum is 2 seconds its frequency কিমান হ'ব 1/2 মানে 0.5 frequency মানে কি হয় time periodৰ inverse to keep up time period is equal to frequency is equal to 1 by time period 2 second dia ase 1/2 mane 0.5 hertz transverse wave cannot propagate through solid liquid gas both B and C to transverse wave cannot propagate through solid transverse wave solid propagate koribo নোৱাৰে identify the correct statement a mechanical wave carries energy a mechanical wave requires material medium for propagation a mechanical wave carries momentum the speed of a mechanical wave depends on nature of the source to ki hobo a mechanical wave carries momentum to correct statement the distance between two consecutive crest in a transverse wave কি আসলে দুটা consecutive crystal মাজৰ distance কয় wavelength to hobo x যদি আমি x বুলি লওঁ wavelength hobo x the speed of sound wave is maximum in কি solid maximum হয় ইয়াত steel to solid water nitrogen air দিছে তো hobo steel sound wave used in ultrasonography has a frequency কি হৈছে ultrasoundৰ frequency কিমান 20 Hz কে বেছি তো आंसर হ'ব 20000 Hz কে বেছি এটো এ কিয়নো ultrasoundৰ frequency কিমান হয় 20000 কে বেছি the phenomenon of echo is due to reflection of sound number B The wavelength of radio signal is 300 meter. Its signal travels with a speed of 3 × 10⁸ meter per second.
Then find the frequency of the signal. তো এইটো same formula v is equal to n lambda. Speed দিয়া আছে কিমান 3 × 10⁸ n উলিয়াব লাগে আৰু আমাৰ wavelength দিয়া আছে 300 মিটাৰ তো n কিমান হ'ব 3 × 10⁸ by 300 মানে 10⁶ hertz তাপাইলে find the correct statement. Ultrasound waves are audible to human beings. Ultrasound waves can travel long distance without mass loss of energy. Ultrasound is less powerful than ordinary sound waves. So answer to hobo C. Ultrasound is less powerful than ordinary sound waves. So আজি ক্লাছত আমি 32টা questions কৰিলো next ক্লাছত আমি আৰু questions কৰিম so তোমালকে maximum studenter লগত এই ভিডিওটো share কৰিবা যাতে maximum studente question খিনি পায় আৰু যদি কিবা question doubt থাকে তোমালকে মোক comment কৰি সুধিব পাৰা বা WhatsApp ৰ যোনটো গ্ৰুপ আছে তাৰ পৰা মেছেজ কৰিব পাৰা thank you